স্বেচ্ছাসেৱী সংগঠন সহায় অসমে প্ৰতি বছৰে প্ৰয়াত বৈষ্ণৱ পণ্ডিত দয়াল কৃষ্ণ বৰা নামৰ এটা বঁটা প্ৰদান কৰি আহিছোঁ। আমি প্ৰথমবাৰৰ পৰা এতিয়ালৈ প্ৰায় 5জন মানুহ বিশিষ্ট ব্যক্তিকে বঁটা প্ৰদান কৰিছোঁ। আমাৰ সকলোৱে শ্ৰদ্ধা ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ছাৰ, ডক্টৰ কনকচন্দ্ৰ ডেকা ছাৰ, মনোজ গোস্বামী ছাৰ, আৰু যেতিয়া দয়ালদা আমাৰ মাজত আছিলে আমি সেই বঁটা দয়ালদাক দিছিলোঁ। আৰু এইবাৰ আমি 2025 বৰ্ষৰ দয়াল কৃষ্ণ বৰা ব্ৰহ্মপুত্ৰ উপত্যকা সমাজ হিতৈষী বঁটা আমাৰ সকলোৱে শ্ৰদ্ধা আউনীআটী সত্ৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীক এই বঁটা প্ৰদান কৰিম। এই বঁটা প্ৰদান কৰিব তেওঁক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। এই গোটেই অনুষ্ঠানটো আমাৰ হ'ব মৰিগাঁও কলেজৰ যিটো নতুন বিল্ডিঙৰ অডিটৰিয়াম, তাত এই অনুষ্ঠানটো আয়োজন কৰা হ'ব নৱেম্বৰ 3 তাৰিখে। গতিকে আমি সকলো মৰিগাঁওবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। কাৰণ আপোনালোকে সকলোৱে গম পায় যে আমাৰ দয়াল কৃষ্ণ বৰাদেৱ এজন বৈষ্ণৱ পণ্ডিত আছিলে, তেওঁ এজন সংঘৰ জ্যেষ্ঠ প্ৰচাৰক আছিলে, আৰু তেওঁ গোটেই জীৱনটো সমাজখনৰ হিতৰ কাৰণে কাম কৰি গৈছিলে। কিন্তু মৃত্যুৰ পিছত তেওঁক আমি জীয়াই ৰখাৰ স্বাৰ্থত, তেওঁ যাতে তেওঁৰ নামটো আৰু তেওঁৰ আদৰ্শ যাতে সদায় জীয়াই থাকে তাৰ স্বাৰ্থত, তাৰ লক্ষ্য উদ্দেশ্য ৰাখি আমি এই বঁটা প্ৰদান কৰি আহিছোঁ। আৰু এইবেলিও আমাৰ সেই বঁটা প্ৰদান মৰিগাঁও কলেজৰ নতুন বিল্ডিঙত অনুষ্ঠিত হ'ব, আৰু এই বঁটা প্ৰদান কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। গতিকে আমি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। গম পাই বিগত আমি প্ৰায় 22 বছৰতকৈ অধিক সময় হৈছে আমাৰ ইতিমধ্যে আমাৰ 25 বছৰ বয়সত ভৰি দিবলৈ গৈ আছোঁ আমি সহায়। এই 25 বছৰ কালচোৱাত আমি জানে আমি সহায় প্ৰত্যেক দিনাখনে মৰিগাঁৱৰ যিমান অসহায় মানসিক বা যিখন মানে কোনো গাৰ্জেন নহয় তেওঁলোকক আমি সদায় তেওঁলোকক খাদ্য যোগান ধৰি আহিছোঁ। এই খাদ্য যোগান আমাৰ প্ৰত্যেক দিনাখনে যোগান ধৰি আহিছোঁ। যিসকল মানুহ আৰ্থিকভাৱে দুৰ্বল, যিসকলে তেওঁলোকৰ ধন টকা পইচা নাই বিয়া পাতিবৰ কাৰণে, এতিয়া ইতিমধ্যে আমি সহায় পাই 2500 যোৱা বিয়া পাতি দিছোঁ। আৰু যিসকল মানুহৰ কোনো নাই, যেনে আনন'ন ডেড বডি, কোনোবা যদি মৃত্যু হয় তেওঁলোকৰ পৰিয়ালৰ কোনো নাথাকে, তেনেকুৱা আমি বহু ব্যক্তিক এতিয়ালৈ আমি প্ৰায় 150তকৈ অধিক মৃতদেহ আমি সৎকাৰ কৰি আহিছোঁ। আৰু বিভিন্ন সময়ত আমাৰ দেৱালী পিছদিনা যিবোৰ কলগছ থাকে সেই কলগছবোৰ আমি বনৰীয়া হাতীৰে যোগান ধৰি আহিছোঁ। ঠাণ্ডা দিনত আমি কম্বল বিতৰণ বা আমাৰ প্ৰতি 3 মাহৰ মূৰে মূৰে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আহিছোঁ। আৰু লগতে আমি সমাজৰ যিবোৰ ব্যক্তিয়ে দুৰ্নীতি কৰে, চৰকাৰী ধন আত্মসাৎ কৰে, সেইসকলৰ বিৰুদ্ধে আমি RTIৰ জৰিয়তে তেওঁলোকৰ দুৰ্নীতিবোৰ আমি উদঙাই তুলিছোঁ। আৰু আমাৰ বিভিন্ন সময়ত আমি ৰক্তদানো শিবিৰ অনুষ্ঠিত কৰিছোঁ। আৰু 18 তাৰিখে জুবিন দাৰ জন্মদিন উপলক্ষে আমাৰ সহায় উদ্যোগত মৰিগাঁও চিভিলত বিনামূলীয়া ৰক্তদান শিবিৰ এটা অনুষ্ঠিত কৰিছোঁ। গতিকে আমি সহায় বিভিন্ন সময়ত বিভিন্ন অসহায় লোকৰ কাৰণে আমি সদায় সাৰথি হিচাপে থিয় হৈ আছোঁ। আৰু যিসকল দুৰ্নীতিগ্ৰস্ত বিষয়া তেওঁলোকক আমি আইনগতভাৱে বিভিন্ন ধৰণৰ RTI এপ্লাই কৰি তেওঁলোকৰ দুৰ্নীতি মুখা খুলি আহিছোঁ। এনেকৈ আমি সহায় সংগঠনটোৱে বিগত 22 বছৰতকৈ অধিক কাল আমি ৰাইজৰ পক্ষত আছোঁ, ৰাইজৰ হৈ কাম কৰি আছোঁ। আৰু শেহতীয়াকৈ আজি আমি প্ৰায় 5টা বৰ্ষ ধৰি প্ৰয়াত দয়ালদাৰ নামত আমি এটা বঁটা প্ৰদান দি আহিছোঁ। যিসকল ব্যক্তি সমাজৰ কাৰণে বিভিন্ন দিশত কাম কৰি আহিছে তেনে ব্যক্তিক আমি এই বঁটাটো প্ৰদান কৰি আহিছোঁ। ইতিমধ্যে আপোনাক কৈছোৱে যে এইবেলি আমাৰ বঁটাটো আউনীআটী সত্ৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীক প্ৰদান কৰা হ'ব। আৰু এই বঁটা প্ৰদানৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ উপস্থিত থাকিব।